এইখন অসমত জুবিন দাক ভাল পোৱা মানুহ বহুতেই কম আছে আৰু লাহে লাহে জুবিন দাক সকলোৱে পাহৰি যাব ধৰিছে। আজি দুটামান মই কথা কম আৰু এই কথাকেইটা কোৱাত হয়তো মোৰ বহুত বেছি ভুল হ'ব পাৰে। চ' আপোনালোকক মই আগতে ক্ষমা বিচাৰিছোঁ আৰু এই কথাখিনি কোৱাত মোক বহুতে বহুত বেয়া মন্তব্য দিব। চ' মই কেতিয়াও সেই বেয়া মন্তব্যক খাতিৰ নকৰোঁ। আৰু এতিয়া কথা হ'ল কি, এইখন চৰকাৰ অৰ্থাৎ বিজেপি চৰকাৰক মই 1%ও ভাল নাপাওঁ আৰু এই চৰকাৰখনেও জুবিন দাক 1%ও ভাল নাপায়। এতিয়া প্ৰথম কথা হ'ল, আমাৰ জুবিন দাৰ জাষ্টিছ আজিলৈকে আমি পোৱা নাই। 1 বছৰ হ'ব লাহেকৈ, আৰু চৰকাৰে নিজে কৈছিল যে বিজেপি চৰকাৰেহে অকল জুবিন দাক জাষ্টিছ দিব পাৰিব। আমি জানো জাষ্টিছ অকল কোৰ্টে দিয়ে, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা নিজে এই কথাখিনি ওলাইছিলে। আৰু দ্বিতীয় নম্বৰ কথাটো হ'ল কি, জুবিন দা নোহোৱা হোৱাৰ পিছত দীঘলী পুখুৰীৰ গোটেই গছ কাটিলে, দীপৰ বিলৰ গোটেই গছ কাটিলে, আৰু এতিয়া জুবিন দাৰ এনেকৈ গণেশগুৰিত মানে ব্ৰিজৰ তলত ফটো আঁকা আছিলে, সেই ফটোও মুচি দিলে। আজিকালি সমাধিস্থল বনাই কমপ্লিট কৰিব নোৱাৰিলে। জুবিন দাক পাহৰিছেনে পাহৰা নাই কওক? পাহৰিছেনে? এটা কথা শুনক, লাহে লাহেতো আপোনালোকে জুবিন দাৰ নামটোও মুচি পেলাব, কিন্তু আমাৰ এই হৃদয়ৰ মাজৰ পৰা কেতিয়াও মুচিব নোৱাৰে আপোনালোকে, গম পাইছে? সময় সকলোৰে সলনি হয়, আৰু যেতিয়া সেই সময় সলনি হ'ব নিজে পথ ভিক্ষাৰী হ'ব লাগিব, পস্তাব লাগিব এদিন। মই এইখিনি কথা ক'লো। আমাৰ ভগৱান হয় জুবিন দা, আৰু এই জুবিন দাই চাই আছে সকলোবিলাক। মই বিশেষ একো নকওঁ, এদিন নহয় এদিন পস্তাব লাগিব। চৰকাৰ হেমতা হয়। আৰু ফটোকেইখন মোচাৰ মেইন কাৰণটো হ'ল বোলে কি, জাপানৰ বেলেগ কোনোবা মুখ্যমন্ত্ৰী আহিব। আৰে যোনিয়ে নহওক, আমাৰ কি আহে যায়? পাৰ্পল চিটি বনা, ঘণ্টা বনা, বনাই থাক। পাৰ্পল চিটি বনাই কিনে বেঙুনীয়া কালাৰ কৰি কিনে আমাক বেঙেনা দিবা আহিছা নেকি? হা, পাৰ্পল চিটি বনই